শ্ৰদ্ধাৰ ৰাইজ ভাইটি ভণ্টি ভাগিন সকল কেইদিনমানৰ পৰা আপোনালোকে শুনিছে যে আমি ঝুমুৰৰ ওপৰত গুৱাহাটীত এটা আকৰ্ষণীয় অনুষ্ঠান আমি আৰম্ভ কৰিব খুজিছো অসমৰ সংস্কৃতি বিশ্বৰ দৰবাৰত আমি লৈ যাব লাগিব যোৱাবাৰ আমি বিহুক বিশ্বৰ দৰবাৰত লৈ গৈছিলো মানুহৰ মনত উৎসাহ উদ্দীপনাৰে ভৰি পৰিছিল এইবাৰ আমি 8খন চাহ বাগিচাৰ পৰা 100 গৰাকীকৈ আমি ঝুমুৰ শিল্পীক গুৱাহাটীত মাতিম 20 নৱেম্বৰত 8000 ঝুমুৰ শিল্পীয়ে একেলগে ঝুমুৰ নৃত্য পৰিদৰ্শন কৰিব আৰু ঝুমুৰক বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ এক নতুন প্ৰচেষ্টা হাতত ল'ব মই আশা কৰোঁ যে ইয়াত আৰু সমালোচনা যাতে কোনেও নকৰে অসমৰ সংস্কৃতিক বিশ্বৰ বুকুত লৈ যাবলৈ প্ৰচেষ্টাক অন্তত যাতে সমালোচনা কৰা নহয় আজি আমি এইটো সিদ্ধান্ত লৈছো ঝুমুৰৰ পিছত কোকৰাঝাৰত আমি 10,000 শিল্পীৰে বাগৰুম্বাৰো এটা প্ৰদৰ্শন কৰিম কাৰণ অসমৰ সফট পাৱাৰ বহুত ৰাজ্যৰ হাৰ্ড পাৱাৰ আছে যে আমাৰ ইণ্ডাষ্ট্ৰি আছে ৰিফাইনাৰী আছে কয়লা আছে আমাৰ বহুত ডাঙৰ ডাঙৰ উদ্যোগ আছে কিন্তু মানৱ সম্পদ বিশেষকৈ সংস্কৃতি আৰু ক্ৰীড়াক সফট পাৱাৰ বুলি আমি ধৰিব পাৰো আৰু এই সফট পাৱাৰ যদি এখন ৰাজ্যত থাকে সেই ৰাজ্যখনেও অৰ্থনৈতিকভাৱে উন্নতি কৰিব পাৰে কাৰণ সফট পাৱাৰে পৰ্যটকক আকৰ্ষণ কৰে ঝুমুৰ বাগৰুম্বাই অসমৰ সাংস্কৃতিক জগতখনক বিশ্বৰ মানচিত্ৰত আকৌ এবাৰ লৈ যাব